নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা সমগ্ৰ অসমৰ অংগনবাড়ী কৰ্মী মিনি কৰ্মী সহায়িকা বাইদেউসকল এই ভিডিঅ'টো যোগে এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছো এটি গুৰুত্বপূৰ্ণ জাননী আৰু এই জাননীটো প্ৰত্যেকই জনাটো উচিত আশা ৰাখিছো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আহক এতিয়া কি আছে গুৰুত্বপূৰ্ণ জাননীটো পাঠ কৰিবলৈ লওঁ তাৰ আগতে এটি ৰিকুৱেষ্ট যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব শ্ৰদ্ধাৰ বান্ধৱীসকল পোন প্ৰথমে আপোনালোক সকলোলৈকে মোৰ বৈপ্লৱিক অভিনন্দন জনালো সকলোৱে নিশ্চয় ভালে আছে বহুত গৰম পৰিছে সকলোৱে অলপ সাৱধানে চলিব গৰমত বেমাৰ আজাৰ বহুত বেছি হয় বান্ধৱীসকল আজি 26 মে 2024 তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকলৰ অনলাইন সভাত লোৱা সিদ্ধান্ত মৰ্মে 1 জুন 2024 তাৰিখৰ পৰা অসমৰ সকলো জিলাতে পোষণ ট্ৰেকাৰ খোলা সিদ্ধান্ত লোৱা হৈছে আৰু সেইবাবে আমাৰ চলি থকা অসহযোগ আন্দোলন সাময়িকভাৱে 19 জুন 2024 তাৰিখলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে যদি এই সময়ত আমাৰ মাননী বৃদ্ধিৰ এক প্ৰচেষ্টা চৰকাৰে নলয় তেতিয়া হলে 20 জুন 2024 তাৰিখে দিছপুৰ চলো কাৰ্যসূচী লোৱা হ'ব আৰু লগতে পুনৰ সচলত বহিবলৈ সিদ্ধান্ত লোৱা হ'ব আৰু বান্ধৱীসকল সঞ্চালক মহোদয় আগষ্ট মাহত আমাক মোবাইল যোগান ধৰিব বুলি কথা দিছে গতিকে আপোনালোকে বৰ্তমান সঞ্চালক মহোদয় আমাক পোষণ ট্ৰেকাৰ খুলিবলৈ জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই 1 জুন 2024 তাৰিখৰ পৰা সকলোৱে যাতে পোষণ ট্ৰেকাৰ ওপেন কৰে তাৰ বাবে সকলোকে আহ্বান জনালো আৰু প্ৰকল্প কমিটিসমূহে মোবাইলবোৰ যে জমা লৈছিল বা কাৰ্যালয়ত ৰাখিছিল সেই মোবাইলসমূহ সকলোকে ঘূৰাই দিব যিসকলৰ মোবাইল ভাল হৈ আছে পোষণ ট্ৰেকাৰ ওপেন কৰিব আৰু যিসকলৰ মোবাইল একেবাৰে বিকল হৈ আছে তেওঁলোকৰ কামসমূহ মোবাইল যোগান নধৰালৈকে যাতে মুখ্য সেৱিকাসকলে কৰে তাৰ বাবে CDPO ছাৰ বাইদেউসকলক প্ৰকল্প কমিটিসমূহে এখন আবেদন জনাব সকলোৱে যাতে কথাবোৰ গুৰুত্ব সহকাৰে লয় কোনেও কেন্দ্ৰ বন্ধ নাৰাখিব এতিয়া কেন্দ্ৰ খোলাৰ সময় সেপ্টেম্বৰ মাহলৈ ৰাতিপুৱা 7:30 বজাত আৰু বন্ধ কৰাৰ সময় 11:30 বজাত ধন্যবাদেৰে কল্পনা দেৱী সভানেত্ৰী কামৰূপ জিলা অঞ্জলি চৌধুৰী সম্পাদিকা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা অৰ্থাৎ এই সিদ্ধান্ত সমগ্ৰ অসমৰ বাবেই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত সকলক সহকৰ্মী সহায়িকাৰ বাবে জাননীটো আছিল ইমানেই চাই থাকিব বাৰী ক্ৰিয়েশ্যন ধন্যবাদ জয় অসম